2020 বৰ্ষত যিসকল কেণ্ডিডেট চৰকাৰী নাৰ্ছৰ ফৰ্ম ফিলআপ কৰিছিল সেইসকল কেণ্ডিডেটৰ ৰিজেক্ট লিষ্ট আহি গ'ল। এতিয়া কেণ্ডিডেট চাব পাৰিব কাৰ কাৰ নাম আহিছে ৰিজেক্ট লিষ্টত। যিটো মোবাইলতে ভিডিঅ' চাইছে সেই মোবাইলতে চেক কৰিব পাৰিব ৰিজেক্ট লিষ্ট এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। সেই লিংকত ক্লিক কৰি মোবাইলতে ডাউনলোড কৰিব পাৰিব লিষ্ট। এতিয়া মই লিষ্ট দেখাম। এইটো হ'ল লিষ্ট। ইয়াতে চাই লওক, এইটো হ'ল 2020 বৰ্ষৰ BSc নাৰ্ছিঙৰ ৰিজেক্ট লিষ্ট আহিছে। যিসকলে শ্বিলং নেগৰিমছৰ ফৰ্ম ফিলআপ কৰিছিল, কৰাৰ পিছত ইয়াতে কৈছে যে ইনএলিজিবল কেণ্ডিডেট লিষ্ট। অলৰেডি আগৰ এটা ভিডিঅ'ত জনাই দিয়া হৈছিল যে এলিজিবল কেণ্ডিডেটৰ লিষ্ট দিয়া হৈছে, তাৰপিছত এইটো হ'ল ইনএলিজিবল। এইটো হ'ল চাওক ৰিজেক্টেড কেণ্ডিডেটৰ লিষ্ট। ইয়াতে কেণ্ডিডেটৰ নাম আহিছে। ৰিজেক্ট হৈছে কাৰণ ইয়াতে উল্লেখ কৰিছে ডকুমেণ্ট জমা দিয়া নাই বা পে'মেণ্ট কৰা নাছিলে, সেইকাৰণে ৰিজেক্ট হৈছে। ইয়াতে কেণ্ডিডেটৰ নাম আহিছে, তাৰপিছত এপ্লিকেশ্যন নম্বৰ ইয়াতে উল্লেখ কৰিছে। এতিয়া কেণ্ডিডেট চেক কৰিব পাৰিব এই লিষ্ট। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি এই লিষ্ট মোবাইলতে ডাউনলোড কৰি চাব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।